বন্ধুসকল, মোৰ নাম সৌৰভ। আপোনালোক চাই আছে সৌৰভ 0.2। এতিয়া আমি উপস্থিত আছোঁ আমাৰ নিজৰ বাৰীখন। এবাৰ দেখাই দিওঁ ইফালে। বৰ্তমান কাইলৈ যিহেতু দেওবাৰৰ কাৰণে শাক পাচলি ছিঙা হৈছে। ওচৰতে বজাৰ আছে বাৰু। এয়া কণবিলাহী মানে ভিন্ন ভিন্ন আছে আৰু তো কেমেৰামেন নাই যিহেতু মোৰ, সেইকাৰণে মাকে কেমেৰা ধৰিবলৈ দিছোঁ। এইফালে চাই দিয়া মা এইফালে মায়ে পূৰা বিলাহী ছিঙি আছে। এয়া এখন আমাৰ বাৰীখন। এয়া কেৰেলা দি থোৱা আছে, মানে ডাঙৰ হোৱা নাই, যিহেতু ঠাণ্ডাৰ কাৰণে ডাঙৰ হোৱা নাই নে কি এনে, মানে সৰু সৰু হৈ আছে। যিয়ে নহওক, তো আলু এয়া দিছিলোঁ পূৰা ডালহলীয়া উৎপাতত, মানে আলু খান্দিব লগা হৈছেগৈ। এইটো আজি পুৱাই বধি দিলোঁ। পূৰা আলু খান্দি থাকোঁতে হাতে পালোঁ, বধি দিলোঁ গাইছ। তো এইবাৰ আমাৰ আলু দিয়া হৈছে। আলু আৰু দেখাব চেষ্টা কৰিম। এইফালে আছে আমাৰ পিঁয়াজ দিয়া হৈছে, তাৰপিছত এয়া হৈছে মটৰ। আহিলে মানে এচিয়া হ'লেও খাই যাওঁ আৰু ৰাইচ। নিজে কৰা খেতিৰ সোৱাদটো বেছি হয়। আৰু আলু মাজে মাজে ৰঙালাও দিয়া হৈছে সৰু। এয়া ধনিয়া দিয়া হৈছিলে, বজাৰলৈ মানে কেইটামান সপ্তাহ নগ'লোঁ, এইবোৰ ডাঙৰ হৈ গৈছে। এইবোৰ ৰঙালাও তো কাইলৈ কাৰণে আৰু ৰঙালাও ছিঙা আছে। 10-12টা লৈ লৈছোঁ আৰু এখন গাইছ। ইমানেই আছিল আৰু আকৌ এটা ভিডিঅ'ত পুনৰ লগ পাম বুলি আশা থাকিল। বাই বাই গাইছ। ছাবস্ক্ৰাইব এটা কৰিব নাপাহৰিব।